প্ৰতিশ্ৰুতি দিছে সকলো ধৰণৰ হায়াৰ ট্ৰিটমেণ্ট আজি আমি যেনেদৰে বিয়াৰ কৰিছোঁ প্ৰপাৰ ডায়েগনচিছ হোৱাৰ পিছত প্ৰপাৰ এক্সামিনেশ্যন হোৱাৰ পিছত মোৰ লগতে মোৰ প্ৰতিবেশকসকলো সুখেৰে থাকক সকলো ভালেৰে থাকক আমাৰ ভাৰতীয় সমাজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিখন চৰকাৰ এই চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ অন্ততঃ শিক্ষা আৰু স্বাস্থ্য আপোনালোকে দেখিছে যে আমাৰ চৰকাৰে আজি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অসমত এটা বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ আৰু এইবাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ পৰিকল্পনাত অসমৰ 126টা বিধানসভা সমষ্টি 18 বছৰ বয়সৰ প্ৰাইমেৰীলি আমাৰ টাৰ্গেট 18 বছৰ বয়সলৈকে যিসকল কোনো ধৰণৰ কাৰোবাৰ বেমাৰ আছে সেইসকলক প্ৰথমতে ৰোগ চিনাক্তকৰণ কৰি কাৰোবাক যদি যি চিকিৎসা লাগে যিখিনিক পৰা যায় এই চিকিৎসা শিবিৰতে নহ'লে হায়াৰ ট্ৰিটমেণ্টৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক সম্পূৰ্ণৰূপে চৰকাৰী খৰচত কৰাৰ বাবে আমাৰ চৰকাৰে এটা পৰিকল্পনা আমাৰ চৰকাৰখন এটা ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ যাতে কোনো অন্ততঃ শিক্ষা আৰু স্বাস্থ্যৰ বাবদ থাকিব লাগে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো এটা অভিলাষী প্ৰচেষ্টা আৰু এই অভিলাষী প্ৰচেষ্টাই অসমৰ লক্ষ লক্ষ ঘৰলৈ লক্ষ লক্ষ ৰোগীৰ জীৱনলৈ এটা খুব ডাঙৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াকে ধৰি পেলাই স্বাস্থ্য বিভাগৰ সমূহ বিষয়ববীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা ব্যতিক্ৰমী চিন্তাৰ জৰিয়তে এনেকুৱা এটা ব্যতিক্ৰমী পৰিকল্পনাৰ জৰিয়তে অসমৰ লাখ লাখ মানুহৰ ঘৰত আজি এটা আশাৰ বতৰা কঢ়িয়াবলৈ সক্ষম হৈছে চামগুৰিটো আমি আজি দেখিছোঁ যে এইটো যিটো নতুন আফটাৰ ডিলিমিটেশ্যন 58 নম্বৰ চামগুৰি বিধানসভা সমষ্টি ইয়াতো আজি যথেষ্ট সংখ্যক ৰাইজ বহুত দূৰৰ পৰা আহিছে গতিকে মই তেওঁলোকক এটা কথা প্ৰতিশ্ৰুতি দিছোঁ যে আমাৰ এই যি প্ৰচেষ্টা এই প্ৰচেষ্টা সদায় অব্যাহত থাকিব ধৈৰ্যৰে যাতে সকলোৱে ইয়াত আজি পেচেণ্টে বহুত বেছি হৈ গৈছে যথেষ্ট সংখ্যক আমাৰ ডাক্তৰো আছে ষ্টাফো আছে এই প্ৰচেষ্টা সদায় কণ্টিনিউৱাছত থাকিব কণ্টিনিউ হ'ব ইয়াত থকা আমাৰ বাকীবোৰ এফআইআৰৰ জৰিয়তে পৰৱৰ্তী সময়ত যাতে এই ৰোগীসকলক আমি সৰ্বোত্তম চিকিৎসাখিনি দিব পাৰোঁ তাৰ বাবে মই নিজে ব্যক্তিগতভাৱে সকলোখিনি ফ'ল' আপ কৰিম মই চামগুৰিতো আজি এই স্বাস্থ্য সেৱা শিবিৰ আয়োজন কৰাৰ বাবে মই জিলা কৰ্তৃপক্ষ জিলা স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি পেলাই ইয়াত জড়িত সকলো কৰ্মচাৰী আমাৰ যিসকল স্বেচ্ছাসেৱক আছে সকলোকে মই ধন্যবাদ দিওঁ